डिब्रुगढ़ जिला के एथलत चाह बगिचा जनता बरलाइन हुआ हमनी उपस्थित आही और हिया जीतु हमनी के चाह जनजाति के जनता पवित्र करम परब आयोजन करा है हमनी मुठते भिडिओटे एकाने देखा खोजती जे की रकम साजा हेन माने इतना आकर्षित भाव है और मोर संगे है हमनी के एके संगे हमनी के दीपक उरांग देव है की रकम भाले या देखबा हनी परिवेश कितना सुंदर ये देखा लाइट गिला हमनी टनिके देखाते जाबई लाइट खूब धुनिया के दिसे करम परबर और एतिया आमी करमथली जाबले चेष्टा करिम या देखा पाइसे घरर सन्मुखते करम देवताक आदरणी जनाबले या घरे घरे चाकी बन्ती जलुआ परिलक्षित होइसे या करम देवताक आदरिबले परम्परागत जी नियम नीति आछे हेखिनि কৰিবলৈ তেওঁলোকে গৈ আছে আমাৰ মাজত আছে সমাৰো কৰ্মকাৰ দেৱ সুনীল মুণ্ডা দেৱ নিৰ্মল কৰ্মকাৰ দেৱ এয়া হাতত ঘটি পানী লৈছে আৰু পৰম্পৰাগত তেওঁলোকে এয়া কৰম দেৱতাৰ পূজা অৰ্চনা কৰিবলৈ তেওঁলোকে গৈ আছে সঞ্জাবাতি দিবলৈ গৈ আছে আৰু আমি যদি এফালে দেখুৱাও গোটেই পৰিৱেশ তেতিয়া হলে সব ইমান ধুনিয়াকৈ তেওঁলোকে সজাইছে কি আকৰ্ষণীয় পৰিৱেশ খুব সুন্দৰ হৈছে আৰু এইফালে যদি আমি চেষ্টা দেখাবলৈ চেষ্টা কৰো এফালে আপোনালোকে চাব পাৰে আলহী বহিবৰ কাৰণে তেওঁলোকে ধুনিয়াকৈ সজাইছে খুব ধুনিয়া পৰিৱেশ পৰম্পৰাগতভাৱে প্ৰিয় দৰ্শক বন্ধুসকল আপোনালোকে দেখা পাইছে কৰমডাল কৰমথলিত লৈ অহাৰ এক আকৰ্ষণীয় দৃশ্য এথলত চাবগিছা বৰলাইনৰ কৰমতীসকলে এয়া কৰমডাল কৰমথলিত লৈ অহাৰ এক দৃশ্য আপোনালোকে দেখা পাইছে আৰু এই কৰমডাল কৰমথলিত স্থাপন কৰাৰ আগে আগে কৰম আখৰা মুকলি নামৰ এক কাৰ্যসূচী উদযাপন সমিতিয়ে হাতত লৈছে সেয়ে সকলোৱে আখাৰে বাট চাই আছে প্ৰিয় দৰ্শক বন্ধুসকল এই কৰম আখৰা মুকলি কৰিব এথলত চাহ বাগিচাৰ মাননীয় পৰিচালক শ্ৰীযুত শংকু শৰ্মা দেৱে আৰু তেখেতক নিশ্চয় সহায় কৰিব জ্যেষ্ঠ পৰিচালক জালাননগৰ চাহ বাগিচাৰ মাননীয় শ্ৰীযুত দীপজ্যোতি শৰ্মা দেৱে আৰু এয়া ইতিমধ্যে তেওঁলোকে কৰম আখৰা মুকলি অনুষ্ঠানত ইতিমধ্যে তেওঁলোকে উপস্থিত হৈছেহি আৰু তেওঁলোকক ফুলাম গামোচাৰে আদৰণি জনোৱাৰ এক দৃশ্য সঁচাকৈ খুব এক আকৰ্ষণীয় সময় এক আনন্দময় পৰিৱেশৰ সময় আৰু নিশ্চয় এই আখৰা কৰম আখৰা মুকলিৰ বাবে নিশ্চয় সকলোৱে আখাৰে বাট চাই আছে আৰু এয়া তাৰে দৃশ্য আপোনালোকে দেখা পাইছে প্ৰিয় দৰ্শক বন্ধুসকল আপোনালোকে দেখা পাইছে কৰম আখৰা মুকলি কৰাৰ এক দৃশ্য এয়া পৰিচালক মহোদয়ে নিশ্চয় কৰম আখৰা ইতিমধ্যে এয়া মুকলি কৰা হৈ গ'ল আৰু সকলো কৰমপ্ৰেমী ৰাইজৰ মাজত আনন্দময় পৰিৱেশৰ এক দৃশ্য আৰু উদযাপন সমিতিয়ে এইদৰে দুইজন পৰিচালক মহোদয়ক ঢোলে মাদলে এয়া আদৰি কৰমথলিত লৈ অহাৰ এক দৃশ্য আপোনালোকে দেখা পাইছে প্ৰিয় দৰ্শক বন্ধুসকল নিশ্চয় আজিৰ দিনটোত চাহ জনজাতি বা আদিবাসী সমাজৰ বাবে এক পবিত্ৰ দিন এয়া আনন্দ পৰিৱেশৰ এক মুহূৰ্ত সকলোৱে এয়া জাতীয় সাজপাৰ পৰিধান কৰি এয়া কৰমডাল লৈ অহাৰ এক দৃশ্য প্ৰিয় দৰ্শক বন্ধুসকল যিহেতু কৰম এক কৃষিভিত্তিক উৎসৱ আৰু বিশেষকৈ কৃষিৰ ওপৰত ভিত্তি কৰি এই কৰম আয়োজন কৰা হয় তাৰে দৃশ্য দেখা পাইছে ভিডিঅ'টো চাই থাকিব ধন্যবাদ
तो सभी तरह के विनम्र रुपये ही हमने के फरमाइश के सामने आए थे उन्हें हमने कि प्रत्येक विषय हमने करम काली सफल करके हमने के पूजा होने करके हमने कार्यक्रम के आगे बढ़े गति के जितना भी हमने करम करके राय सब है तो हमने के ये करम स्थली के सामने आके हमने विनम्र अनुरोध जनाता है धन्यवाद। প্ৰিয় দৰ্শক বন্ধুসকল, আমাৰ সকলোৰে মৰমৰ আৰু সকলোৰে জনপ্ৰিয় ডিব্ৰুগড় জিলা সমষ্টিৰ বিধায়ক শ্ৰীযুত প্ৰশান্ত ফুকনদেৱ এয়া আমাৰ কৰমথলীত অহা দৃশ্য পৰিলক্ষিত হৈছে। ভিডিঅ'টো চাই থাকিব। এয়া প্ৰশান্ত ফুকনদেৱ এয়া আগবাঢ়ি আহি আছে আৰু তেওঁক আদৰিবলৈ স্থানীয় ৰাইজে এয়া ঢোলে মাদলে তেওঁক আদৰিবলৈ চেষ্টা কৰিছে। হয়, নিশ্চয়। এয়া আমাৰ প্ৰশান্ত ফুকনদেৱ আমাৰ মাজত আছে। দাদা ভাল? এয়া সকলোৰে মৰমৰ পৰিচিত আমাৰ ডিব্ৰুগড় জিলাৰ বিধায়ক মহোদয় শ্ৰীযুত প্ৰশান্ত ফুকনদেৱ আমাৰ কৰমথলীত আহি পাইছে আৰু স্থানীয় ৰাইজে তেখেতক ঝুমৰ গীতেৰে ঢোল বাদন বজাই তেওঁলোকক আদৰি অনা এক দৃশ্য দেখা গৈছে। ভিডিঅ'টো চাই থাকিব। বহুত বহুত ধন্যবাদ। জয় জয়তে শুভক্ষণৰ আপোনাক সকলোকে কৰম পূজাৰ উপলক্ষে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমবাৰৰ কাৰণে ইয়াত অতি সুন্দৰভাৱে যি ব্যৱস্থা হাতত লৈছে, মই ভাবিছোঁ আগন্তুক দিনতো এক সুন্দৰকৈ কৰা হ'ব। শৃংখলাবদ্ধভাৱে এই পূজা অৰ্চনা আৰু কিছু সময় পাছত আৰম্ভ হ'ব। আমাৰ শৰ্মা ডাঙৰীয়াই ইয়াৰ আপোনাৰ পূজাৰ যি উদঘাটন তেখেতসকলে আৰম্ভ কৰিলে। মই ভাবোঁ যে এই কৰম পূজাই আমাৰ দুৰ্গোৎসৱৰ এটা আগজাননী। আমি দুৰ্গা পূজা হোৱাৰ আগতে আমাৰ কৰম পূজা, তাৰ পাছত মহালয়া, ঠিক তেনেকৈ দুৰ্গা পূজাই আহাৰ আগজাননী আমাক দিয়ে। শাৰদীয় উৎসৱৰ আমাৰ এটা আগজাননী আমি পাওঁ। আৰু মই ভাবোঁ যে ইয়াত মই আগতো প্ৰায় আহি থাকোঁ। প্ৰত্যেক সপ্তাহত নাই বুলিও মই দুদিনীয়ালৈ আহোঁ আৰু ইয়াৰ আগতে বহুত অনুষ্ঠান হৈছে। এই গোটেই ৰাইজৰ এটা অতি শৃংখলাবদ্ধভাৱে নিয়মানুৱৰ্তিতা পালন কৰি যিকোনো উৎসৱেই পালন কৰাৰ যি তেখেতসকলৰ এটিটিউড, যি তেখেতসকলৰ গতি, এই গতিক মই শ্ৰদ্ধা জনাইছোঁ। আৰু মই ভাবোঁ যে আজি আমাৰ এই পূজা ভাগ খুব সুন্দৰভাৱে হৈ যাব আৰু এই ধাৰাবাহিকতাটো ৰক্ষা কৰিব। মই মোৰ ফালৰ পৰা শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক দিনত দুৰ্গা পূজা হওক, কালী পূজা হওক বা ইয়াত যিকোনো উৎসৱ যেতিয়া হয়, মোৰ ফালৰ পৰা পূৰ্ণ সহায় সহযোগিতা আগবঢ়াম বুলি ক'লোঁ। আৰু মই ভাবোঁ যে সকলোৱে যাতে আজিৰ দিনটো এটা সুন্দৰ বতৰত আমি ধুনীয়াকৈ পূজা ভাগ আধ্যাত্মিকতাটো আমি আগত ৰাখি আমি কৰম পূজা কেনেকৈ পালন কৰিব লাগে, আমি উঠি অহা প্ৰজন্মক আমি শিকাব লাগে যে আমি এনেকৈ কৰিব লাগে। নহ'লে কি হয়, কৰম পূজা বেলেগে কৰিবলৈ যাওঁতে, বেলেগ ধৰণে কৰিবলৈ যাওঁতে আমাৰ আচল যিটো পূজা অৰ্চনাৰ নিয়ম সেইবিলাক লাহে লাহে ব্যতিক্ৰমী হৈ বেলেগ হৈ যায়। সেইকাৰণে মই ভাবোঁ যে আমি যিসকলে উদ্যোক্তাসকলে সুন্দৰকৈ পূজা ভাগ সুন্দৰকৈ কৰে আৰু ডেকা ল'ৰাসকলে এইখিনি চাব লাগে। আজি যিসকলে আছে কাইলৈ সেইসকল নাথাকিব, তাতকৈ যিসকল ডেকাসকল তেখেতসকলে চাই যাতে আমি পুৰণা পৰম্পৰাটো আৰু আধ্যাত্মিকতাটো আমি বজাই ৰাখিব পাৰোঁ। এইটোৱেই পূজাৰ আটাইতকৈ ডাঙৰ মাহাত্ম্য বুলি মই ক'ব খুজিছোঁ। যিকোনো পূজা
আপুনি দুৰ্গা পূজা হওক, কালী পূজা হওক, আমি মহালয়া হওক, সকলোতে আমি এটা সুন্দৰভাৱে পালন কৰিব বুলি ভাবিছোঁ। এইখিনি আশাৰে পুনৰবাৰ আপোনালোকৰ দুৰ্গোৎসৱৰ উপলক্ষে আজিয়ে মই আপোনালোক সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি আৰু পৰিচালন কৰ্তৃপক্ষকো মোৰ ফালৰ পৰা তেখেতসকলৰ যে সহায় সহযোগিতাৰে অতি সুন্দৰভাৱে যি পালন কৰিছে, আগন্তুক দিনতো মই ভাবোঁ তেখেতসকলক সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখি পুনৰবাৰ সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি মই একাষাৰ সামৰণি মাৰিলোঁ। নমস্কাৰ, ধন্যবাদ। আমাৰ মাজত আছে এথেলত চাহ বাগিচাৰ পৰিচালক মহোদয়। কেনে উপলব্ধি আজি আমাৰ কৰমথলীত আহি কেনে লাগিছে, নিজৰ অভিজ্ঞতা কেনেধৰণে শ্বেয়াৰ কৰিব? পোনপ্ৰথমে মই কৰম পূজাৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। খুবেই ভাল লাগিছে ইয়াত আহি পেলাই, আৰু ভৱিষ্যতে যাতে এনেকৈ ধৰণৰ কৰম পূজা প্ৰতি বছৰ যাতে ভালকৈ হয়, আৰু এই কৰমে যাতে মানুহৰ মাজত ভাইচাৰা আনে, সুখ সমৃদ্ধি আনে, লগতে বাগানবোৰ যাতে পাত হয় আৰু ভাল হয়, বাগানবিলাক যাতে আৰু ভাল হয়, তাৰ বাবে মই হেৰি কৰিছোঁ। কাৰণে আজি ইয়াত আমি উপস্থিত হ'বলৈ পাই মানে ভাগ্যৱান। মানে প্ৰথমবাৰৰ কাৰণে মই কৰম পূজাত এনেকৈ আহিছোঁ। আজি তাকে এথেলো চাহবাসী আমাক নিমন্ত্ৰণ কৰি অনাৰ কাৰণে ধন্যবাদ তেখেতলোক, আৰু কৰমপ্ৰেমী ৰাইজক মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এথেলত চাহ বাগিচাৰ বৰলাইনত কৰম পূজা আয়োজন কৰা হৈছে, আৰু শান্তি শৃংখলা ৰক্ষা কৰিবৰ কাৰণে আমাৰ মাজত প্ৰশাসনৰ পৰা ছাৰসকল আহিছে। আমি প্ৰথমতে ছাৰৰ নাম জানিব বিচাৰিম, আৰু ছাৰে কেনেধৰণৰ প্ৰশাসনীয় ব্যৱস্থা হাতত লৈছে। নমস্কাৰ, জয়। মোৰ নাম NK নাজিমুদ্দিন হয়, और बरपेटा मैं डिब्रुगढ़ते বর্তমান আমি পাইছোঁ যে এইখিনি এলেকাত বাগানী মানুহখিনি বিৰাট ভাল আৰু বেলেগ নাই ভাল। প্ৰিয় দৰ্শক বন্ধুসকল নমস্কাৰ। এই মুহূৰ্তত আমি আছোঁ ডিব্ৰুগড় জিলাৰ এথেলত চাহ বাগিচাৰ বৰলাইন কালিথান প্ৰাংগণত, আৰু আজি যিহেতু আপোনালোকৰ সকলোৰে জ্ঞাত যে আজি সদৌ চাহ জনজাতি বা আদিবাসী সমাজৰ যিহেতু জাতীয় উৎসৱ কৰম পৰৱ আয়োজন কৰা হৈছে, আৰু আমাৰ মাজত আমাৰ যিসকল কৰমপ্ৰেমী ৰাইজ আছে সকলোৱে আমাৰ লগত আছে। প্ৰথমতে আমাৰ এই চাহ মজদুৰ সংঘৰ অমিত সংস্থিদেৱ আছে আমাৰ মাজত, নহয় জানো? কি ক'ব আজিৰ এই পবিত্ৰ মুহূৰ্তত, কি ক'ব গোটেই চাহ জনজাতি কেনেধৰণৰ শুভেচ্ছা দিব? হয়, আজি আমাৰ কাৰণে পৰম গৌৰৱ আৰু সৌভাগ্যৰ কথা হয় যে আমি অতীজৰে পৰা এই কৰম পূজা উদযাপন কৰি আহিছোঁ, কিন্তু বৰ্তমান আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই কৰম পূজাত চৰকাৰী বন্ধ ঘোষণা কৰি এক মাত্ৰা প্ৰদান কৰিলে, গতিকে তেখেতক আমি ধন্যবাদ জনাবই লাগিব। আৰু এই বছৰ আমি দেখিবলৈ পাইছোঁ, আগতে আমাৰ এই কৰম আখৰাটো চোতালতহে কৰা হৈছিলে, কিন্তু এতিয়া বাগিচাই বাগিচাই ৰাজহুৱাভাৱে বৃহৎ আকাৰে কৰিবলৈ লৈছে। আৰু বৰ্তমান আমি যিবিলাক বাগিচাত দেখিছোঁ খুবেই উৎফুল্লিত ৰাইজ কৰম উৎসৱক লৈ। গতিকে সকলোৱে আজি আমি এথেলত চাহ বাগিচাৰ এই কালী মন্দিৰ প্ৰাংগণত অসম চাহ মজদুৰ সংঘ এথেলত ইউনিট কমিটি আৰু সকলো ৰাইজৰ সহযোগত আজি ইয়াত এথেলতত মানে কৰম পূজা আয়োজন কৰা হৈছে। ইতিমধ্যে সকলো কাৰ্যসূচী হৈ গৈছে, অলপ পিছতে কৰম আখৰাত নাচ লাগিব। বহুত বহুত ধন্যবাদ। আমাৰ মাজত আছে এয়া প্ৰণৱ তাঁতীদা, সকলোৰে মৰমৰ সকলোৰে জনপ্ৰিয় প্ৰণৱ দাক চবেই চিনি পায়। আজি যিহেতু আমাৰ অতি পবিত্ৰ দিন, কি ক'ব? প্ৰথমে মই এথেলত চাহ বাগিচাৰ তেওঁ ৰাইজৰ সমূহ আৰু এথেলত চাহ বাগিচাৰ শ্ৰমিক গোটৰ উদ্যোগত আয়োজন কৰা এই কৰম পৰৱৰ আজি যিহেতু শুক্লা একাদশীৰ ভাদৰ মাহ শুক্লা একাদশীৰ আজি ইয়াত প্ৰথমবাৰৰ বাবে ইয়াত আয়োজন কৰিছে কৰম পূজা। গতিকে মই প্ৰথমে স্থানীয় ৰাইজক মই ধন্যবাদ জনাইছোঁ, আৰু ইয়াৰ সন্মানীয় মানে কৰমৰ উদযাপন সমিতিৰ আমাৰ অমিত চাৱচী ডাঙৰীয়া আছে, তেখেতক মই ধন্যবাদ জনাইছোঁ, আৰু ইয়াৰ বিষয়ববীয়াক মই ধন্যবাদ জনাইছোঁ। কাৰণ এটা আমাৰ জাতিটোৰ যি কৰম উৎসৱ, এই জাতিটোৰ আমাৰ যিটো গৌৰৱ,
আৰু আমি যিহেতু কৰম পূজাটো আমি পাতিবই লাগিব, কাৰণ আমাৰ কৰমে হৈছে আমাৰ চাহ জনগোষ্ঠীৰ এটা উৎসৱ নহয়, আমাৰ এটা গৌৰৱৰ কথা। আৰু যিহেতু আজি অসম চৰকাৰে আজি 14 তাৰিখ দিনটোত কৰমৰ লগত সংগতি ৰাখি যি বন্ধ ঘোষণা কৰিছে, তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এথেলুৰ চাহ বাগিচাৰ হৈ আৰু স্থানীয় ৰাইজৰ হৈ মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। কাৰণ এটা ইতিহাস হৈছে, কাৰণ এই বন্ধটো আমাৰ জাতিটো আজিলৈকে ব্ৰিটিছৰ দিনৰ পৰাই আমাৰ কৰম পৰৱ ইয়াত আমি আমাৰ চাহ শ্ৰমিক ৰাইজে পাতি আছিলে, কিন্তু চৰকাৰীভাৱে যিটো স্বীকৃতি পাব লাগিছিলে এইটো নোপোৱাৰ বহুত দুৰ্ভাগ্যৰ কথা আছিলে। আৰু বৰ্তমান ভাৰতীয় জনতা পাৰ্টি অসম চৰকাৰে মুখ্যমন্ত্ৰীয়ে যিটো আমাৰ স্বীকৃতি প্ৰদান কৰিলে কৰমৰ বন্ধৰ, তাৰ কাৰণে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু কৰম পৰৱ হৈছে আমাৰ জাতিটো সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ এটা মঞ্চ পাওঁ। সেই মঞ্চতে আমি সকলোৱে নাচ গান কৰি আমি কৰম দেৱতাৰ পৰা আশীৰ্বাদ বিচাৰি আমি পূজা পাঠ কৰি আমি সকলোৱে যাতে আমাৰ সমাজখন যাতে সুন্দৰকৈ পৰিচালনা কৰিব পাৰে। আমি খেতি কৰা যি আমাৰ পথাৰে হওক বা আমাৰ শস্যবিলাক হওক যাতে ভালকৈ নদনে বদনে হওক, তাৰ প্ৰতি আজি এই উৎসৱটো আমি আয়োজন কৰিছোঁ। আৰু কৰম পূজা আমাৰ জাতি মূলা গাভৰু সকলোকে এটা ৰঙেৰে ৰঙীন কৰি তোলে। আৰু সকলোকে পুনৰবাৰ মই এথেলুৰ চাহ বাগিচা হৈ কৰম প্ৰেমী ৰাইজক মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আপুনি বহুমূলীয়া সময় দিলে। আমাৰ মাজত আছে ইয়াত প্ৰীতম দা আছে। যিহেতু প্ৰীতম দা ইমান ধুনীয়া যি আমাৰ গীত নৃত্যবিলাক সংৰক্ষণ কৰি আহিছে কৰম পৰৱৰ, কৰমৰ যি ঝুমৰ গীতেৰ মাজেৰে গোটেই চাহ জনজাতি কেনেধৰণৰ আপুনি শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰিব? ধন্যবাদ। সৰ্বপ্ৰথম মই অসমবাসীক ভাদ মাহৰ লগতে কৰম পৰৱৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে জ্ঞাত যে অসম চৰকাৰে ঘোষণা কৰা কৰম পৰৱৰ যিটো মূল্যৱান ছুটী আজি সকলোৱে গ্ৰহণ কৰিছে। আৰু সকলোৱে এই ছুটীৰ দিনত 14 তাৰিখে ভাদৰ শুক্লা একাদশীত আজি সকলো ঠাইতে আমাৰ কৰম পূজা উদযাপন কৰা হৈছে। আৰু খুব সুন্দৰকৈ এই কৰম পূজা সকলো ঠাইতে আজি উদযাপন কৰা হৈছে। আৰু আজি আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু অসম চৰকাৰে আমাৰ জনগোষ্ঠীটোক মান্যতা প্ৰদান কৰিছে। কৰম হৈছে আমাৰ একমাত্ৰ উৎসৱ, যাৰ অবিহনে আমাৰ জাতিৰ কোনো পৰিচয় নাথাকে। কৰমৰ লগতে আমাৰ জীৱন জড়িত আছে, আমাৰ জীৱিকা জড়িত আছে। কৰম হৈছে এটা পূজা যাক আমি পবিত্ৰ ভাদ মাহৰ শুক্লা একাদশীত আমি পালন কৰোঁ। ইয়াৰ লগতে আমাৰ যিবিলাক খেতি বাতিৰ লগত আমাৰ কৰম পৰৱটো জড়িত আছে। এই কৰম পৰৱৰ জৰিয়তে আমি অনুভৱ কৰিব পাৰোঁ যে অনাগত দিনবোৰত আমাৰ খেতি বাতি, আমাৰ পৰিয়ালে হওক, আমাৰ সমাজৰ বিভিন্ন কাম কাজ কেনেধৰণৰ আগবাঢ়ি যাম, এইটো এটা আমি ইয়াত এই পূজাৰ জৰিয়তে আমি প্ৰমাণ পাওঁ। গতিকে এইটো আমাৰ বহুত এটা পবিত্ৰ পূজা যাক আমি প্ৰতি বছৰে পালন কৰোঁ ভাদ মাহৰ শুক্ল একাদশীত, আৰু এনেদৰে আমি সদায় পালন কৰি যাম। ইয়াকে কৈ মই আপুনি নমস্কাৰ। বহুত বহুত ধন্যবাদ। অতি সুন্দৰ বক্তব্য। আমাৰ মাজত আছে শিক্ষক, আপোনাৰ পৰিচয়টো নিজে দি গোটেই চাহ জনজাতি কেনেধৰণৰ শুভেচ্ছা দিব ছাৰ? আজি সঁচাকৈ খুব এটা পবিত্ৰ দিন। আজি সমস্ত আমাৰ চাহ জনগোষ্ঠীৰ ভাই বন্ধুসকলৰ বাবে আজি এটা পবিত্ৰ দিন, শুভ দিন। আৰু আজি এই উপলক্ষে কৰম পূজা উপলক্ষে আমাৰ স্থানীয় এথেলুৰ চাহ বাগিচাৰ স্থানীয় ৰাইজে আৰু শ্ৰমিক গোটৰ বিশেষ তত্বাৱধানত আৰু তেওঁলোকৰ সহযোগত যিটো কৰম পূজা আজি প্ৰথম বাৰ্ষিক পালন কৰা হৈছে, এই কৰম পূজা খুব ধুনীয়াকৈ পাতিছে। আৰু ৰাইজৰ লগতে বিশেষভাৱে ধন্যবাদ জনাব লাগিব আমাৰ উদ্যোক্তা মণ্ডলীৰ ভিতৰত সতেন চাৱাচী আৰু বাবলু ওৰাঙক, যিহেতু তেওঁলোকে খুব দিনে নিশাই কাম কৰিছে আৰু ৰাইজেও কৰিছে। গতিকে তেওঁলোক ধন্যবাদৰ পাত্ৰ। আজি বতৰো ফৰকাল আৰু বিভিন্নজনৰ সমাগম হৈছে। মই এটা কথা চিন্তা কৰোঁ যে এই কৰম পূজাটো আমি যে পালন কৰিছোঁ বা আখৰাটো পালন কৰিছোঁ, তাৰ কথাখিনি কিন্তু নৱপ্ৰজন্মই জানিব লাগে। এনেই আমি ঢোলটো বজাব লাগে আৰু নাচিব লাগে বুলি নহয়। এইটো এটা এনেকুৱা উৎসৱ যাৰ জৰিয়তে আমি প্ৰকৃতিক পূজা কৰোঁ, যাৰ জৰিয়তে ঈশ্বৰক উপাসনা কৰোঁ, আৰু য'ত নেকি বিজ্ঞান নিহিত হৈ আছে। সেই কথাটো এইকাৰণে কৈছোঁ যে আমি এইটো এটা হাৰ্ভেষ্ট ফেষ্টিভেল হয়, খেতিৰ লগত জড়িত এটা উৎসৱ হয়। আৰু প্ৰকৃতিক পূজা কৰা, কাৰণ যেতিয়া আমি জানো যে প্ৰাচীন কালৰ পৰাই এই বিহাৰত বা ঝাৰখণ্ডত, ছত্তীশগড়ত, মধ্যপ্ৰদেশত, উৰিষ্যাত আৰু বাংলাদেশৰ কিছু অংশত অসমকে ধৰি এই উলহ মালহেৰে এই উৎসৱ পালন কৰি অহা হৈছে। আৰু
তাৰ স্থানীয় ৰাইজ কি কৰে তেওঁলোকে হাবিত যায় হাবিত গৈ ফুল ফল খৰি ইত্যাদি আহৰণ কৰে আৰু তেওঁলোকে এটা বেজুৰ দিন যেনিবা 5 দিন 7 দিন 9 দিন 11 দিন এনেকুৱা সম্পূৰ্ণ ব্ৰতত থাকে ফল আহাৰ কৰে আৰু তেওঁলোকে সেই কেইদিন শস্যৰ লগত জড়িত বিশেষ কিছুমান নীতি নিয়ম পালন কৰি আৰু আজিৰ দিন ভাদ মাহৰ শুক্ল পক্ষৰ দিনাখন তেওঁলোকে এই কৰম পূজা পালন কৰি তেওঁলোকে উপাস্য দেৱতাক তেওঁলোকৰ শস্যৰ শ্ৰীবৃদ্ধি যৌৱনৰ শ্ৰীবৃদ্ধি আৰু সকলোফালে শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে আজি কৰে গতিকে মই সকলোলৈকে আজি এই দিৱসত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। हमनी के माझे है या हमनी के शक्तिमान नामटा बोल दे। मोर नाम श्री मोहंती रंग मैं सबके अच्छी आज के करम पूजा के शुभेच्छा जाना थी। हमने बहुत लड़ जुझ के आज के करम दिन अच्छी छुट्टी मंजूर कर सबे এটা अच्छी सेलिब्रेशन करे लगे और मैं सब कोई के सेलिब्रेशन करे अनुग्रह करो थी धन्यवाद बहुत बहुत धन्यवाद। और हमनी के माझे है या चंदन कर्मकार নমস্কাৰ জোহাৰ কিরকম লাগতে আজি বহুত ভাল লাগতে আজি আমি প্ৰথমবাৰ কৰ্ম হেৰি কৰথি আজি বহুত ভাল লাগতে নিশ্চয় গোটা দিন তহনিকে কষ্ট হয় এই প্রোগ্রামটা করে কষ্ট হয় কি করব প্রথমবার কি লাগে করকে লাগে কষ্ট রিজে রঙে এখন আমি আনন্দ লাগি আর এখন নাচ গান করলে আর এই हमनी के মাঝে है নব প্রজন্ম ডেকা লড়া খুব সুন্দর। नमस्कार मोर नाम श्री सोम कर्मकार হয় কি রকম লাগতে करमटा तो हमनी के 5 बार होता अच्छा लगता है अवश्य करो जो सबके अच्छा लगी दिन अच्छा से पार हो रात डीजे रंगे विष्णु कर्मकार मोर नाम লাগে विष्णु कर्मकार या भाइटिया है रूपेश कर्मकार और या भाइटिया मोर नाम श्री कृष्ण कर्मकार श्री कृष्ण कर्मकार जेहेतु श्री कृष्ण जन्माष्टमी भाद माहते हला न गतिके भाद महीनाटा हमनी अति पवित्र महीना लगे और ये भाद महीना के एकादशी के शुक्ल एकादशी के तिथि में हानि जेहेतु करम पूजा आयोजन करिला या भाइटिक नामटा ऋषिमुड़ा की रकम लागत है आज के दिन इतना सुंदर यहाँ आयोजन कर ठीक है लागत है बहुत सुंदर ना फूर्ति लागत है हमें की तो ऐसा लगता है बचपन में फास्ट हमें की है ठेलुस्ता पे इसे करम लगे हमें की तो इतना खुशी लागत है खुशी के मारे हमें माने पागल हो जाए হয় নিশ্চয় যেহেতু हमनी के निश्चय फूर्ति लगी और खुशी के मारे पागल हो जाबेन निचना लागते कहे हमनी के ढोल मादल के ताले ताले एखन झुमर नृत्य एखन होय करमदार एखन जेहेतु अनुष्ठित कर्मे स्थापन करबेन और परम्परागत भावे पूजा अर्चना करबेन तार पीछे कहानी स्टार्ट हुई भिडिओटा देखते रहबा खूबे ভাল लगे धन्यवाद।